নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল তোমালোকে ইতিমধ্যে গম পাইছাই যে অহা 28 জুন তাৰিখে তোমালোকৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব সো তাৰ কাৰণে যদি তোমালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন নকৰা তেতিয়াহলে কিন্তু তোমালোকৰ গভৰ্ণমেণ্ট স্কুল এখনত বা গভৰ্ণমেণ্ট কলেজ এখনত সিট পোৱাৰ যিটো চান্স সেইটো কমি যাবগে সো তোমালোকে এতিয়াৰ পৰা এই দুমাহ সময় ভালদৰে কষ্ট কৰা আৰু তোমালোকৰ যি সিট আছে সেই এটা সিট তোমালোকৰ কাৰণে তোমালোকে নিজে কষ্ট কৰি লৈ লোৱা ওকে আৰু এটা কথা তোমালোকে ইয়াতে জনাই থওঁ আমাৰ যিটো এপত আমাৰ ক্লাছ চলি আছিল জিএনএমৰ কাৰণে সেই যিটো ক্লাছ বা সেই কোৰ্সৰ প্ৰাইসটো আমি এতিয়া অনলি 499 কৰি দিছো যাতে তোমালোকে সকলোৱে এফৰ্ডেবল প্ৰাইসত আমাৰ এই কোৰ্সটো কৰিব পাৰা সো তোমালোকে যদি আমাৰ জিএনএমৰ কোৰ্সত জয়েন হ'ম বুলি ভাবিছা বা তোমালোকে যদি বিচাৰি পোৱা নাই যে আসামত কোৰ পৰা জিএনএম নাৰ্ছিঙৰ কাৰণে পঢ়িম ভালদৰে কোড পঢ়িবলৈ পাম সো আমাৰ এপত তোমালোকে তিনিটা সাবজেক্টৰ কাৰণে পঢ়িব পাবা ঠিক আছে ইয়াতে ম্যাথছ ইংলিশ আৰু সায়েন্স তিনিটা সাবজেক্ট তোমালোকৰ অনলি 499 रुपीसत অৰ্থাৎ 500 টকাত তোমালোকক পঢ়োৱা হ'ব আৰু আগতে যিমানখিনি ক্লাছ হৈ গল এতিয়া যেহেতু এটো নতুন কোৰ্স নহয় আগৰ পৰা এটো চলি আছে তো যিখিনি ক্লাছ হৈ গলগে সেই গুটেইখিনি ক্লাছ তোমালোকে ৰেকৰ্ডেড পাই যাবা এতিয়াৰ পৰা ডেইলি লাইভ ক্লাছ পাবা কমপ্লিট সিলেবাস কৰোৱা হৈছে তাৰ লগতে এখন তোমালোকক ই বুক অৰ্থাৎ পিডিএফ ফাইল সম্পূৰ্ণ পিডিএফ ফাইলটো তোমালোকক দি দিয়া হৈছে ইয়াৰ ভিতৰত যিটো পিডিএফৰ ফাইলটোৰ প্ৰাইসে হৈছে 199 रुपीस তো 200 টকা দামৰ পিডিএফ টো তোমালোকে ইয়াত ফ্ৰী পাবা লগতে গুটেইখিনি লাইভ ক্লাছ পাই যাবাগে আৰু এই কোৰ্সটো তোমালোকে এতিয়া কেনেকে পাবা যদি তোমালোকে সুধিছা যে কেনেকে আমি কোৰ্সত জয়েন হ'ম এই যেটো নাম্বাৰ দেখিছা আমাক 9678 914511 এই নাম্বাৰটোত আমাক এটা হোৱাটছএপত মেসেজ কৰিবা বা কল কৰিবা তাত তোমালোকক এটা কিউআৰ কোড সেন্ড কৰি দিয়া হ'ব তাত তোমালোকে অনলি 499 रुपीस পেমেন্ট কৰি দিলে লগে লগে তোমালোকক আমি আমাৰ কোৰ্সত আধা ঘন্টা 1 ঘন্টাৰ ভিতৰত তোমালোকক আমি কোৰ্সত জয়েন কৰাই দিম ওকে সো তোমালোকে চিন্তাৰ বিষয় এতিয়া নাই যদিহে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ হৈতে জড়িত হৈ যোৱা ইয়াত তোমালোকৰ তিনিটা সাবজেক্টৰ আমি বেষ্ট মাৰ্ক দিয়াবলৈ চেষ্টা কৰিম খালি তোমালোকে অলপ কষ্ট কৰিব লাগিব ওকে সো এতিয়া আমি বেছি দেৰি নকৰো ক্লাছৰ কোৱেশ্চন খিনিলে যাও তো ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে ভালদৰে চোৱা ওকে ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চোৱা what will be the simple interest on a sum of 2500 at 4% per annum for 3 years 3 বছৰৰ বাবে প্ৰতি বছৰে 4% হাৰত 2500 টকাৰ সৰল সুদ কিমান হ'ব ইয়াত আমাক কি উলিয়াব দিছে সৰল সুদ উলিয়াব দিছে তো সৰল সুদ উলিওৱা বা সিম্পল ইন্টাৰেস্ট উলিওৱাৰ এটা ফৰ্মুলা আছে যেটো ফৰ্মুলা তোমালোকে সদায় মনত ৰাখিব লাগিব ঠিক আছে তো সৰল সুদ অলৰেডি আমাৰ এখিনি এপত কৰোৱা হৈছে যিসকলে নাজানে তোমালোকে এটো চাই লোৱা সৰল সুদ উলিওৱাৰ এটা সূত্ৰ আছে সেই সূত্ৰটো হৈছে p into r into t divided by 100 ওকে এই সৰল সুদটোক SI বুলিও কোৱা হয় ইয়াৰ অৰ্থটো হৈছে সিম্পল ইন্টাৰেস্ট ওকে তো p মানে কি হয় p মানে হৈছে প্ৰিন্সিপাল এমাউন্ট বা মূলধন বুলি যেটো কোৱা হয় তো ইয়াতে p মানে হৈছে 2500 টকা ওকে r মানে কি হয় r মানে হৈছে ৰেট অফ ইন্টাৰেস্ট অৰ্থাৎ সুতৰ হাৰ তো ইয়াতে r টো হৈ যাবগে 4% ওকে t মানে কি হয় t মানে হৈছে টাইম বা সময় তো ইয়াতে যেটো t দিয়া আছে এটো হৈছে 3 ওকে আৰু তাক যদি এই তিনিটা পূৰণ কৰি যদি এখৰে হৰণ কৰি দিয়ে তেতিয়া কি পাই যাবা তুমি সৰল সুদ পাই যাবা ওকে এতিয়া যদি আমি পাতি দিও 2500 ওকে r মানে হৈছে 4% হল আৰু t মানে হৈছে 3 বছৰ এতিয়া যদি এখৰে হৰণ কৰি দিয়া আনসাৰ পাই যাবা 0 দুটা কাটিলো ইয়াৰ 0 দুটা কাটিলো থাকিলে 25 পূৰণ 4 মানে 100 আৰু 103 পূৰণ কৰিলে 300 হল 300 টকা হৈ যাবগে আমাৰ সৰল সুদ এতিয়া বুজি পাইছা 300 টকা হৈ যাব আনসাৰ অপশন ডি অপশন ডি টো হৈ যাবগে কারেক্ট আনসার সো একদমই সিম্পল কথা হয় তো তোমালোকে আসাম কেৰিয়াৰ পইণ্টত A to Z গুটেইখিনি টপিক ওয়াইজ ক্লাস বিলাক পাবা চিন্তাৰ বিষয় একো নাই কৈছো নহয় দুমাহ খালি ভালদৰে কষ্ট কৰা তোমালোকৰ নাৰ্ছিঙৰ কাৰণে সিটটো পাই যাবা নেক্সট কোৱেশ্চন to চোৱা what will be simple interest for 1 year 4 months on a sum of 25800 at the rate of 14% per annum প্ৰতি বছৰে 14% হাৰত 25800 টকাৰ ওপৰত এবছৰ 4 মাহৰ বাবে সৰল সুদ কিমান হ'ব এতিয়া ইয়াতে আমাক বছৰটো কিমান দি থৈছে সময়টো এবছৰ 4 মাহ ভালকে চোৱা দেই যেটো টাইম দিয়া আছে আমাৰ টাইমটো হৈছে কি এবছৰ আৰু 4 মাহ এতিয়া এবছৰ 4 মাহৰ কাৰণে তো আমি সূত্ৰত বহুৱাই দিব নোৱাৰো এবছৰ 4 মাহ বুলি তো ইয়াক আমি কি হলে লৈ যাব লাগিব বছৰলে কনভাৰ্ট কৰি নিম তো এটো যদি আমি বছৰলে লৈ যাও তে কি হৈ যাবগে 1 আৰু 4 মাহটোক 4/12 বুলি আমি লিখিব পাৰো কাৰণ এবছৰত 12 মাহ নাথাকে জানো 4/12 ইয়াক কটাকটি কৰিলে কি হ'ব 4 4 এবাৰ যাব 12 তিনিবাৰ যাব 1/3 1/3 আৰু ইয়াক যদি তুমি মিশ্ৰ ভগ্নাংশলৈ লৈ যোৱা 3 গুণ 3 4 4/3 ইয়াৰ্স বা 4 তিনি সমস্ত 3 ভাগৰ 4 বছৰ হৈছে এতিয়া আমি টাইমটো পাই গলো ওকে এটো হৈ গল কে টাইম
তাৰ পিছতে মূলধনটো এইটো পি হৈছে কি 25,800 টকা আৰু যেটো ৰেট অফ ইন্টাৰেষ্ট এটো হৈছে 14%। এতিয়া যদি আমি উলিয়াই দিও আমাক হৰল সুদ খুজিছে হয় না হৰল সুদ উলিয়াব লাগে মানে এসআই উলিয়াব লাগে তো এসআই উলিওৱা সূত্ৰটোত পাতি দিলে হল PRT divided by 100 হল PRT divided by 100 এতিয়া যদি আমি চাও P হৈছে 25,800 পূৰণ R মানে হৈছে 14% T মানে হৈছে 4/3 ওকে ডিভাইডেড বাই কি 100 ওকে 100 ৰ দুটা শূন্য কাটি দিলো ইয়াৰ দুটা শূন্য কাটি গল আমি যদি 3 এ যদি কাটি দিও ইয়াক 258 ক যাব নাই যদি চাও 3 8 গুণ 24 এক থাকিলে 18 3 6 গুণ 18 86 বাৰ গল তো আমি কিমান পাইছো 86 into 14 into 4 ওকে এতিয়া এইগিটা যদি আমি পূৰণ কৰি দিও 86 14 আৰু 4 তেতিয়া হলে আমি কি পাই যাম সিম্পল ইন্টাৰেষ্টটো পাই যাম তো পূৰণটো আমি কৰি চাব লাগিব 14 আৰু 4 যদি পূৰণ কৰো 4 4 গুণ 16 6 কৰিলে 1 4 গুণ 4 1 5 56 আৰু এফালে থাকি গল 86 56 আৰু 86 পূৰণ কৰিলে হৈ যাব ঠিক আছে 86 আৰু 56 ঠিক আছে এটো পূৰণ কৰি চাব পাৰা তোমালোকে দুটা যদি আমি পূৰণ কৰি দিও 6 6 গুণ 36 ৰ 6 উকলিলে 3 6 8 গুণ 48 49 50 51 51 5 6 গুণ 30 ৰ 0 উকলিলে 3 8 5 গুণ 40 41 42 43 6 1 8 4 4816 4816 কত আছে অপশন 8 আছে ওকে 4816 ইজ দা রাইট আনসার বুজি পাইছা সকলে সো এটো হিসাবত আমি কি কৰিব পাৰো যদিহে আমাৰ সময়টো এবছৰ 4 মাহ এবছৰ 3 মাহ বা এবছৰ 6 মাহ এনে ধৰণে যদি দিয়া থাকে তেতিয়াহলে আমি এটো ষ্টাইলত কৰিব লাগিব ওকে নেক্সট 3 নম্বৰ কোৱেশ্চনটো দিছে a shopkeeper gives two successive discount of 10% and 20% what is the equivalent single discount এজন দোকানীয়ে ক্ৰমান্বয়ে 10% আৰু 20% ৰেহাই দিছে বুলি কৈছে তো সমতুল্য একক ৰেহাইটো কি হ'ব সমতুল্য একক ৰেহাই যদি উলিয়াব দিয়ে যদি তোমালোকক দুটা ইন্টাৰেষ্ট দিয়া আছে ঠিক আছে দুটা যদি একেৰাহে কি কয় ৰেহাই দিয়া আছে তেতিয়াহলে সমতুল্য একক ৰেহাই উলিয়াবৰ কাৰণে যদি দুটা দিয়া থাকে এটো দুটাত মনত ৰাখিবা তেতিয়াহলে কি কৰিবা তোমালোকে এটো সাপোজ a ধৰিছা এটো যদি b ধৰিছা তেতিয়াহলে কি কৰিবা a + b এটো এটা সূত্ৰ হয় তোমালোকে লিখি লবা a + b - ab divided by 100 ওকে এই সূত্ৰটো তোমালোকে এপ্লাই কৰিবা তেতিয়া তুমি সাকসেসিভ ডিসকাউন্টটো উলিয়াব পাৰিবা ওকে বা সমতুল্য যেটো ৰেহাই আছে হেতু উলিয়াব পাৰিবা তো a মানে হৈছে 10 b মানে হৈছে 20 10 + 20 - 10 * 20 divide by 100 10 * 20 divide by 100 কৰি দিলে হয় এতিয়া 10 আৰু 20 যোগ কৰিলে তো হৈ গল কেটো 30 এটো কিমান হৈ গল কে 30 - 0 0 এটো 0 এটো 0 কাটিলে থাকিলে 2 30 ৰ পৰা 2 গল থাকিলে কিমান 28% তো সমতুল্য একক ৰেহাইটো কিমান হৈ যাবগে 28% যেটো অপশন 8 আছে ওকে অপশন A ইজ দা রাইট আনসার একদমই সিম্পল হয় খালি তোমালোকক যিখিনি আমি সূত্ৰ লিখিবলৈ কওঁ যিখিনি নোট কৰিবলৈ কওঁ সেইখিনি তোমালোকে ধুনিয়াকে নোট কৰিবা আৰু অলৰেডি এখিনি এপত দিয়া হৈছে এপত ধুনিয়াকে তোমালোকক PDF নোটছ দিয়া হৈছে সেইখিনি তোমালোকক গুটেখিনি কমপ্লিট কৰাই দিয়া হ'ব ওকে নেক্সট চাও তোমালোকে বহুতে সুধিছা যে ইউটিউবৰ ভিডিও চাই পিনে আমি কমপ্লিট কৰিব পাৰিম নাই এতিয়া এটা কথা ভালদৰে চাবা 499 মানে 500 টকা এটো এটা বহুত ডাঙৰ এমাউন্ট নহয় আমি ভাবো বা তোমালোকৰ কাৰণে এটো বহুত ডাঙৰ এটা এমাউন্ট হ'ব নোৱাৰে কাৰণ এটো 500 টকাত যদি তোমালোকে গুটেই কোৰ্সটো ফুল সিলেবাসটো পাই যোৱা তাতকে আৰু তোমালোকৰ কাৰণে ভাল কথা একো হ'ব নোৱাৰে আমাৰ অসমৰ ভিতৰত 499 ত তোমালোকে আমি ভাবো যে কোটো নিদিয়ে এনে ধৰণৰ কোৰ্স আৰু ইউটিউবৰ গুটেই ভিডিওখিনি কমপ্লিট কৰিব পৰা নাযায় কাৰণ চোৱা ইউটিউবত দিনটোত ডেইলি ভিডিও দিয়া নহয় তাৰ লগতে দুদিনৰ মূৰত এটা ক্লাস যায় তাৰ পিছতে গুটেই কমপ্লিট সিলেবাস কৰাব নোৱাৰি সো সেই কাৰণে তোমালোকে কোৰ্সটো লৈ লব পাৰা এটো বহুত ডাঙৰ এটা এমাউন্ট নহয় only 500 ৰ ভিতৰত পাই যাবা ওকে সো নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা an article mark 1000 is sold with a successive discount of 10% 20% and 10% find the selling price 1000 টকাত চিহ্নিত বস্তু এটা ক্ৰমান্বয়ে 10% 20% আৰু 10% ৰেহাইৰ হৈতে বিক্ৰী কৰা হয় এটা বিক্ৰী মূল্য নিৰ্ণয় কৰক বুলি কৈছে এতিয়া ইয়াত সাকসেসিভ ডিসকাউন্ট উলিয়াব দিয়া নাই ঠিক আছে এটো একক ৰেহাইটো দিয়া নাই ইয়াত কৈছে 1000 টকাৰ বস্তুটো যদি
প্ৰথমে 10% ডিসকাউন্ট দিলে আকৌ 20% দিছে আকৌ 10% যদি ডিসকাউন্ট দিছে তেতিয়া হলে বিক্ৰী মূল্য কিমান হ'ব সো এটো উলিয়াবৰ কাৰণে তুমি সিম্পল কি কৰিবা 1000 টো পাতিছা 1000 ৰ লগত কি কৰিছা প্ৰথমতে 10% ডিসকাউন্ট দিছে ন 100 ৰ পৰা 10 মাইনাস কৰা 100 ৰ পৰা যদি 10 মাইনাস কৰা মানে কি হ'ব তেতিয়া সাপোজ এটো a ধৰিছো এটো যদি আমি b ধৰিছো এটো যদি c ধৰিছো তে এটো হৈ যাবগে 100 minus a divide by 100 into 100 minus b divide by 100 into 100 minus c divide by 100 আৰু মাজত কি থাকিব সব পূৰণ থাকিব এইটা পূৰণ কৰি দিয়া কি পাই যাবা তুমি आंसर পাই যাবা ওকে সো এটো 1000 হৈ গলগে into 1 ৰ পৰা যদি 10 বিয়োগ কৰা এটো 90 90 by 100 into 1 ৰ পৰা যদি 20 বিয়োগ কৰিছা এটো হৈ যাবগে 80 80 by 100 ওকে into 1 ৰ পৰা যদি আকৌ 10 বিয়োগ কৰিছা 90 90 by 100 ঠিক আছে এতিয়া যদি আমি কাটাকাটি কৰো শূন্য এটা কাটিলে এটো শূন্য কাটিলে শূন্য শূন্য কাটিলে শূন্য শূন্য কাটিলে ওকে এটো শূন্য কাটিছে এটো এটো কাটিছো এটো এটো কাটিলো থাকি গল অকল কি 9 8 আৰু 9 কি থাকিছে 9 পূৰণ 8 পূৰণ 9 8 9 গুণ 72 72 লগত 9 পূৰণ কৰিলে হৈ যাবগে 72 into 9 কৰিলে ওলাই যাব 9 দুগুণ 18 8 কৰিলে 1 7 9 গুণ 63 একে 64 648 648 অপশন 8 আছে অপশন A is the right answer বুজি পাইছা এতিয়া যদি তোমালোকক কেনে ধৰণে দুটা তিনটা ডিসকাউন্ট দিয়া থাকে আৰু যদি তাতে তোমাৰ চিহ্নিত মূল্যটো দিয়া আছে তেতিয়া হল তুমি তাৰ যেটো বিক্ৰী মূল্য আছে এটো নিৰ্ণয় কৰিব পাৰিবা ওকে নেক্সট কোৱেশ্চন চোৱা if a plus b is equal 5 and ab is equal 13 then what is the value of a cube plus b cube যদিহে a plus b সমান 5 আৰু ab সমান 13 হয় তেন্তে a cube plus b cube ৰ মানটো কিমান হ'ব এতিয়া এটা কথা চোৱা a cube plus b cube ইয়াক যদি আমি অলপমান ভাঙি দিও অকমান বিস্তাৰিত ৰূপত লিখো তেতিয়া হলে এটো এনেকুৱা হয় a plus b whole cube minus 3ab ব্ৰেকেটৰ ভিতৰত a plus b এটো হৈছে ইয়াৰ বিস্তৃত ৰূপ তো এটো বিস্তৃত ৰূপটো তোমালোকে মনত ৰাখিবা এটো সূত্ৰ হয় এক প্ৰকাৰৰ কি হয় এটো সূত্ৰ হয় তোমালোকে এটো মনত ৰাখি থবা এতিয়া আমি যদি চাও a plus b whole cube ইয়াৰ অৰ্থটো কি 5 cube a plus b মানে 5 নহয় জানো 5 cube minus 3 into ab 3 into ab ab মানে কিমান 13 3 into 13 ইয়াৰ ব্ৰেকেটৰ ভিতৰত a plus b মানে কিমান a plus b ৰ ভ্যালু হৈছে 5 ওকে সো এটো হৈ গলগে 5 এতিয়া আমি যদি চাও 5 কিউবৰ ভ্যালু হৈছে 125 মাইনাস 3 13 39 39 আৰু 5 এক সেকেন্ড এটো 39 হৈছে 3 13 39 ঠিক আছে 39 39 আৰু 5 যদি আমি পূৰণ কৰি দিও 5 9 গুণ 45 ৰ 5 কৰিলে 4 5 3 15 19 195 minus 195 যদি আমি কৰি দিও আনসাৰটো মাইনাসত ওলাব 5 ৰ 5 গল থাকিল 0 9 গল থাকিল 70 minus 70 হৈ যাব আমাৰ আনসাৰ অপশন A অপশন A হ'ব শুদ্ধ উত্তৰ বুজি পাইছা সকলে বুজি পাইছা আই হোপ ক্লাসটো ভাল পাবা তোমালোকে এতিয়া আমি নেক্সট আৰু 5টা কোৱেশ্চন আছে টোটালি আমি এই ক্লাসটোত 10টা কোৱেশ্চন ডিসকাস কৰিম ওকে সোৱা এজন মানুহে 600 টকাত এটা বস্তু কিনে আৰু 450 টকাত বিক্ৰী কৰে মানুহজনৰ হতকৰা লোকসান কিমান হ'ব A man buys an item of res 600 and sell it for res 450 what is the man's percentage loss এটা obviously 600 টকাত কিনি যদি 450 টকাত বিক্ৰী কৰে ঠিক আছে 600 টকাত কিনি যদি 450 টকাত বিক্ৰী কৰিছে লোকসান হ'ব তো লোকসানৰ হতকৰা কিমান লোকসান হৈছে বা লোকসানৰ শতাংশ কিমান হৈছে এটো উলিয়াব দিছে তো আমি যদি চাও SP কিমান হয় selling price 450 CP কিমান হল cost price 600 হয় নহয় 600 আৰু 450 এতিয়া আমি যদি চাও লস কিমান হৈছে লস ইজ ইকুয়াল কি হ'ব CP minus SP মানে 600 minus 450 ইজ ইকুয়াল কি হ'ব 150 লস কিমান হৈছে 150 লস হৈছে এতিয়া লসৰ পার্সেন্ট উলিয়াব লাগে লস পার্সেন্ট উলিওৱাৰ ফৰ্মুলাটো তোমালোকে লিখি থবা ওকে ওপৰত লস ৰাখিবা তলত CP ৰাখিবা ইনটু 100% কৰি দিলে হৈ গল এটো কৰি দিয়া পাই যাবা তো ওপৰত 150 ডিভাইড বাই 600 ইনটু 100% শূন্য শূন্য কাটিলো থাকিলে 150 by 6 ইয়াৰ ভ্যালু হৈছে 25% হল 25% is the right answer option D okay option কি হৈ যাবগে D হৈ যাবগে শুদ্ধ উত্তৰ এতিয়া লস পার্সেন্ট উলিয়াবলে পাৰিবা সেম তেনেকুৱা প্ৰফিট পার্সেন্ট এনেকৈ উলাই প্ৰফিট পার্সেন্টটো উলিওৱা এনেকুৱা সূত্ৰ আছে ওপৰত প্ৰফিট তলত CP ইনটু 100% এটো কৰি দিলে তোমালোকে প্ৰফিট পার্সেন্ট উলিয়াব পাৰিবা ওকে লস পার্সেন্ট আৰু প্ৰফিট পার্সেন্ট সেম এনেকৈ উলিয়াব পাৰি খালি ইয়াত তুমি চাবা যে প্ৰফিট কিমান হৈছে হেতু উলিয়াই লবা প্ৰথমতে ওকে নেক্সট
if two angles of a triangle are 50 degree and 60 degree, then the third angle is, যদি এটা ত্ৰিভুজৰ দুটা কোণ 50 ডিগ্ৰী আৰু 60 ডিগ্ৰী হয়, তৃতীয় কোণটো কিমান হ'ব উলিয়াব দিছে। ওকে, আমি যদি চাওঁ যিকোনো ত্ৰিভুজে নহওক কিয়, এইটো কথা সদায় মনত ৰাখিবা, যিকোনো এনি ত্ৰিভুজৰ, এনি ট্ৰায়াঙ্গলৰ যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয়। ঠিক আছে, তিনিটা কোণৰ যোগফলটো কিমান হয়? 180 ডিগ্ৰী হয়। মানে যদি এইটো এ ধৰিছো, এইটো যদি বি ধৰিছো, এইটো যদি চি ধৰিছো, তেতিয়া কি হ'ব? এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজুকেল 180 ডিগ্ৰী হ'বই। যিকোনো ত্ৰিভুজে নহওক কিয়, সমকোণী হওক, সূক্ষ্মকোণী হওক, স্থূলকোণী হওক, যেনেকুৱাই নহওক কিয়। ওকে, সো ইয়াতে যদি আমি চাওঁ, এটা 50 ডিগ্ৰী, এটা 60 ডিগ্ৰী, নেক্সট উলিয়াব দিছে। সো আমি কি ধৰিছো? নেক্সটটো ধৰা এক্স, এক্স প্লাছ 50 প্লাছ 60 ইজুকেল 180। এতিয়া যদি এইটো প্লাছ কৰা 110, এক্স প্লাছ 110 ইজুকেল 180 ডিগ্ৰী। সো এইটো মাইনাছ কৰি দিয়া এফালে গৈ, তো এক্সৰ ভেলু কি হৈ যাবগে? 180 মাইনাছ 110, তো এইটো ভেলু হৈ যাবগে 70 ডিগ্ৰী। হল তৃতীয় যেটো কোণ আছে সেই কোণটোৰ মানটো হৈছে 70 ডিগ্ৰী। অপশন বি ইজ দা ৰাইট আনসাৰ। একদমই সিম্পল হয়, বস্তুটো খালি বুজি ললে হ'ল। এবাৰ যদি তোমালোকৰ মেথছৰ কনসেপ্টটো আহি যায় নহয়, তেতিয়াহলে তোমালোকে পাৰি যাবা। বহুত বেছি টান নহয়। যিসকলে তোমালোকে মেথছ বহুত টান বুলি ভাবি থাকা, কুৱেশ্যনটো অলপ ভিতৰলৈ সোমাই যাবা, কুৱেশ্যনটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিবা। কি সুধিছে কুৱেশ্যনটোৱে আমাক, কি সুধিছে সেই বস্তুটো চাবা। ওকে, নেক্সট কি কৈছে? ইন এ ট্ৰায়াঙ্গল দ্য ৰেশিও অফ এংগল ইজ 2:3:4, দ্য স্মলেষ্ট এংগল ইজ। ত্ৰিভুজ এটাত যদি কোণৰ অনুপাত, কোণকেইটাৰ অনুপাত দি আছে 2:3:4, তেতিয়াহলে ক্ষুদ্ৰতম কোণটো কিমান হ'ব? মই কৈছো যে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে সদায় কিমান ডিগ্ৰী ওলাব? 180 ডিগ্ৰী ওলাব। ওকে, 180 ডিগ্ৰী আমাৰ ওলাবই। তো ইয়াতে আমাক যেহেতু অনুপাত দিয়া আছে 2:3:4 দি থৈছে, সো এটা আমি এংগলক 2x বুলি ধৰিব পাৰো, এটা এংগলক 3x বুলি ধৰিব পাৰো, আৰু এটা এংগলক 4x বুলি ধৰিব পাৰো। হল, এতিয়া যদি আমি চাওঁ ক্ষুদ্ৰতমটো হ'ব এইটো, হল এইটো হ'ব ক্ষুদ্ৰতম, এইটো হ'ব মাজৰটো, আৰু এইটো হৈ যাবগে বৃহত্তম। যিহেতু আমাক বৃহত্তম, ওকে, যিহেতু আমাক ক্ষুদ্ৰতমটো সুধিছে, তো ক্ষুদ্ৰতমটো আমি 2x টো উলিয়ালে হৈ যাবগে। এতিয়া তাৰ আগতে আমি x ৰ মানটো উলিয়াব লাগিব নহয়, 2x ৰ ভ্যালু উলিয়াবলৈ যাওঁতে। সো x ৰ মান কেনেকে ওলাম? আমি জানো যে এইকেইটা যোগ কৰি যদি দিওঁ, 2x আৰু 3x আৰু 4x যোগ কৰিলে 180 ডিগ্ৰী ওলাব। ইয়াৰ অৰ্থটো কি? একৰ্ডিং টু কুৱেশ্যন আমি যদি চাওঁ, 2x প্লাছ 3x প্লাছ 4x ইজুকেল কিমান? 180 ডিগ্ৰী। এইটো আচলতে একৰ্ডিং টু কুৱেশ্যন নহয়, আমি জনা মতে মানে আমি ট্ৰায়াঙ্গলৰ যদি শৰ্ট মতে যাওঁ তেতিয়াহ'লে এইটো 180 ডিগ্ৰী ওলাব। এতিয়া যদি আমি চাওঁ 2 3 5 5 6 9, 9x ইজুকেল 180 ডিগ্ৰী, হয় নহয়? তো ইয়াৰ পৰা x ৰ মান কিমান হ'ব? 180 ডিগ্ৰী ডিভাইড বাই 9, 9 যদি 18 কাটা দুবাৰ 20 ডিগ্ৰী। x ৰ মানটো আমি কিমান পাইছো? 20 ডিগ্ৰী। এতিয়া x ৰ মান 20 ডিগ্ৰী হলে আমাক সুধিছিলে ক্ষুদ্ৰতমটো, মানে 2x, 2 × 20 ডিগ্ৰী, মানে কিমান? 40 ডিগ্ৰী নহব জানো? 40 ডিগ্ৰী হৈ যাব ৰাইট আনসাৰ, অপশন সি। অপশন সি ইজ দ্য ৰাইট আনসাৰ। বুজি পাইছা? কিবা বুজি নাপালে কমেন্টত সুধিবা দেই। তোমালোকৰ সব ডাউট ক্লিয়াৰ কৰিব লাগিব। যদি বুজি নোপোৱা তেতিয়াহলে কমেন্টত সুধিবা, কাৰণ আমি তোমালোকৰ কমেন্ট বিলাক চেক কৰি আনসাৰ বিলাক কৰিবলৈ ট্ৰাই কৰিম, বা নেক্সট ক্লাছত আমি আকৌ এই কুৱেশ্যনখিনি ৰিপিট কৰিম। নেক্সটটো চোৱা, the diagonal of a rhombus are 10 cm and 24 cm. Area is equal what? এটা ৰম্বাছৰ কৰ্ণ টোটাল যদি 10 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ হয়, ক্ষেত্ৰফল কিমান হ'ব? যে ৰম্বাছ চিনি পোৱা সকলে, যিসকলে চিনি নোপোৱা এনেকুৱা ধৰণৰ থাকে ৰম্বাছ। ওকে, ইয়াৰ চাৰিওডাল সমান থাকে, এইটো যদি এল হয়, এইটো এল হয়, এইটো এল হয়, এইটো এল হয়, আৰু ইয়াৰ এইকেইটাক ডায়গনেল বুলি কোৱা হয় বা কৰ্ণ বুলি কোৱা হয়। ওকে, সো এইটোক এটাক D1 বুলি ধৰা হয়, এটাক D2 বুলি ধৰা হয়। তো ইয়াতে এইটোৱে দিয়া আছে আমাক, D1 ইজুকেল 10 আৰু D2 ইজুকেল 24 সেন্টিমিটাৰ। এতিয়া ক্ষেত্ৰফল উলিয়াব কৈছে। তো ৰম্বাছৰ কালি ওলোৱা যিটো ফৰ্মুলা, ৰম্বাছৰ, ঠিক আছে, ৰম্বাছৰ কালি বা ক্ষেত্ৰফল, সেইটোৰ ফৰ্মুলাটো লিখি ল'বা, এৰিয়াটো। সেইটো হৈছে 1/2 × D1 × D2। এইটো হৈছে ৰম্বাছৰ কালি ওলোৱা বা ক্ষেত্ৰফল ওলোৱা সূত্ৰ। তো ইয়াতে সিম্পল D1 আৰু D2 বহুৱাই দিলে হ'ল, 1/2 × 10 × 24। 2 যদি 10 কাটা 5 বাৰ যাব, 5 পূৰণ 24, আৰু ইয়াৰ ভ্যালু কিমান হ'ব? 120। ক্ষেত্ৰফল যেহেতু উলিয়াব দিছে সেন্টিমিটাৰ স্কয়াৰত থাকিব, 120 সেন্টিমিটাৰ স্কয়াৰ। ক'ত আছে আমি যদি চাওঁ, অপশন এত আছে। অপশন এ হ'ব শুদ্ধ উত্তৰ। বুজি পাইছানে? এইটোৱে আছিল সিম্পল কুৱেশ্যন। আৰু এতিয়া আমি আগবাঢ়ি দিওঁ নেক্সট কুৱেশ্যনটোলৈ, আৰু লাষ্ট কুৱেশ্যন। আজি ক্লাছৰ লাষ্ট কুৱেশ্যন এইটো। চোৱা কি কৈছে, a square and a rectangle have equal area if side of a square is equal 10 cm and the length of the rectangle is 20 cm, breadth is। এটা বৰ্গ আৰু এটা আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল বা কালি সমান যদি বৰ্গক্ষেত্ৰৰ বাহু 10 সেন্টিমিটাৰ হয় আৰু আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ হয়, তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব?
মানে কি কৈছে চোৱা, এটা বৰ্গ আছে আৰু এটা কি আছে আয়ত আছে হল, এটা বৰ্গ আছে এটা আয়ত আছে, দুইটাৰে ক্ষেত্ৰফলটো সমান অৰ্থাৎ কালিটো সমান, ঠিক আছে, কালিটো কি হয় সেম হয়, সমান হয়। এতিয়া কৈছে বৰ্গক্ষেত্ৰটোৰ বাহু 10 সেন্টিমিটাৰ, মানে এইটো 10 সেন্টিমিটাৰ দি আছে, এইটো 10 হলে এইটো 10, এইটো 10, এইটো 10 হল, আৰু আয়ত ক্ষেত্ৰটোৰ দৈৰ্ঘ্য দিছে 20 সেন্টিমিটাৰ, আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য এইটো দি আছে আমাক 20 সেন্টিমিটাৰ। তো উলিয়াব দিছে প্ৰস্থটো কিমান হ'ব, এই বি টো উলিয়াব দিছে। এতিয়া এটা কথা চোৱা, যেহেতু কালি দুটা সমান হয় মানে বৰ্গৰ কালি উলিয়ালে আমি কি হ'ব, আয়তৰ কালিটোৱে হ'ব। তো বৰ্গৰ কালি উলিওৱা সূত্ৰ কেনেকে আমি জানো সকলোৱে, বৰ্গৰ কালি উলিওৱা সূত্ৰ আমি সকলোৱে জানো, কি আছিলে, বাহু পূৰণ বাহু, বাহু পূৰণ বাহু, মানে সাইড স্কোয়াৰ কৰিলে হৈ গলগে, কি কৰিলে হৈ গলগে, সাইড স্কোয়াৰ কৰিলে হৈ যাবগে, মানে কি 10 স্কোয়াৰ, 10 স্কোয়াৰ ভ্যালু কিমান 100 সেন্টিমিটাৰ স্কোয়াৰ, 100 সেন্টিমিটাৰ স্কোয়াৰ হৈছে বৰ্গটোৰ কালি। সো বৰ্গটোৰ কালি যদি 100 সেন্টিমিটাৰ স্কোয়াৰ হয়, আয়তটোৰটো 100 সেন্টিমিটাৰ স্কোয়াৰে হ'ব, এইটো 100 সেন্টিমিটাৰ স্কোয়াৰ হলে এইটো 100 সেন্টিমিটাৰ স্কোয়াৰে হ'ব। ওকে, সো এতিয়া চোৱা, এতিয়া কি পাইছো আমি আয়তটোত পাইছো কালিটো হৈছে 100 সেন্টিমিটাৰ স্কোয়াৰ আৰু দৈৰ্ঘ্যটো হৈছে 20 সেন্টিমিটাৰ। তো প্ৰস্থটো উলিয়াব লাগে। এতিয়া যদি চোৱা আয়তৰ কালি উলিয়াবলৈ আমি জানো সূত্ৰটো, আয়তৰ কালি সূত্ৰৰ পৰা আহিব দেই, এতিয়া বাকি যিটো টপিক আহিব, আয়তৰ কালি, আয়তৰ যদি আমি কালি চাওঁ কেনেকে উলিয়াই, L into B আছিলে নে, L into B আছিলে, সো আয়তৰ কালি ইয়াত আমাক দি থৈছে 100, তো এইটো হৈ গলকে 100, L দি থৈছে আমাক 20 into B, B টো উলিয়াব লাগে, তো 20 টো এফালে লৈ যোৱা হৰণ হৈ যাবগে, 100 ডিভাইড বাই 20 is equal B, সো এইটো যদি কাটি দিয়ে 5 বাৰ যাব, তো B মানে কিমান পাইছো আমি 5 সেন্টিমিটাৰ হৈ যাব, কাৰেক্ট আনসাৰ অপশন বি, অপশন বি হৈ গলগে শুদ্ধ উত্তৰ। আই হোপ বুজি পাইছা তোমালোকে, ক্লাসটো ভাল লাগিলে তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা। আৰু যদিহে তোমালোকে অনলি 499 rupeesত, অনলি 499 rupeesত যদি তোমালোকে GNM ৰ কোৰ্স কৰিম বুলি ভাবি আছা, ঠিক আছে, GNM ৰ যদি তোমালোকে কোৰ্সটো লম বুলি ভাবি আছা, যদি ভালকে পঢ়িম বুলি ভাবিছা, দুমাহ সময় তোমালোকে পাইছা, এই দুমাহ সময়ত ভালকে তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা। আৰু বহুতে তোমালোকে কমেন্টত সুধিছা যে এক্সামৰ মিডিয়ামটো কি হয়, আসামিজ আৰু ইংলিশ দুটা মিডিয়ামতে এক্সামত কোৱেশ্চন আহে, তোমালোকে টেনশন নলবা, আসামিজ আৰু ইংলিশ মিডিয়াম দুইটাতে আমি আমাৰ কোৰ্সত পঢ়াই আছো। ওকে, সো যদি ল'ব বিচাৰা তোমালোকৰ এটা নাম্বাৰ গৈ আছে নহয় তলত চাবা, আমাৰ সেই নাম্বাৰটোত এটা হোৱাটছএপত মেছেজ দিলে হ'ল বা কল দিলে আমি তোমালোকক জয়েন কৰাই দিম। ওকে, ধন্যবাদ।